my God! Oh my! Just দেৰগাঁও বালিজনৰ যিবিলাক বনভোজকাৰী দলৰ মানুহ আছিল তেখেতৰ মাজৰ পৰা 12-14জন মানুহ হয়তো আমি শুনামতে মৃত্যুবৰণ কৰিছে। তেখেতৰ কাৰণে আমি সদগতিৰ কাৰণে আমি দোৱা মাগিছোঁ যাতে ভগৱানে বা আল্লাহে তেখেতৰ চিৰ শান্তি দিয়ে, সেইকাৰণে আমি দোৱা মাগিছোঁ। যিয়ে নহওক আমি এটাই আহ্বান জনাম চৰকাৰক যাতে যিবিলাক ৰাস্তাত কাম কৰি আছে কোম্পানীবিলাকে তেখেতৰ কিছু গাফিলতিৰ কাৰণেও মানে এক্সিডেণ্ট বা দুৰ্ঘটনা হৈ থকা বুলি আমি জানিব পাৰিছোঁ। যাতে চৰকাৰক এইটোৱে আহ্বান জনাম যাতে কামবিলাক সুচাৰুৰূপে কোম্পানীবিলাক যাতে কৰে সেইটোৰ ওপৰত যাতে দৃষ্টি ৰাখে। আৰু যিহেতু 14-15জন মানুহ মৃত্যুবৰণ কৰিছে তেখেতৰ মানে যাতে আৰ্থিক চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা মানে সাহায্য আগবঢ়ায়। Oh my God! Oh my! Just দেৰগাঁও বালিজনৰ যিবিলাক বনভোজকাৰী দলৰ মানুহ আছিল তেখেতৰ মাজৰ পৰা 12-14জন মানুহ হয়তো আমি শুনামতে মৃত্যুবৰণ কৰিছে। তেখেতৰ কাৰণে আমি সদগতিৰ কাৰণে আমি দোৱা মাগিছোঁ যাতে ভগৱানে বা আল্লাহে তেখেতৰ চিৰ শান্তি দিয়ে, সেইকাৰণে আমি দোৱা মাগিছোঁ। যিয়ে নহওক আমি এটাই আহ্বান জনাম চৰকাৰক যাতে যিবিলাক ৰাস্তাত কাম কৰি আছে কোম্পানীবিলাকে তেখেতৰ কিছু গাফিলতিৰ কাৰণেও মানে এক্সিডেণ্ট বা দুৰ্ঘটনা হৈ থকা বুলি আমি জানিব পাৰিছোঁ। যাতে চৰকাৰক এইটোৱে আহ্বান জনাম যাতে কামবিলাক সুচাৰুৰূপে কোম্পানীবিলাক যাতে কৰে সেইটোৰ ওপৰত যাতে দৃষ্টি ৰাখে। আৰু যিহেতু 14-15জন মানুহ মৃত্যুবৰণ কৰিছে তেখেতৰ মানে যাতে আৰ্থিক চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা মানে সাহায্য আগবঢ়ায়।